যোৰহাট লোকসভা সমষ্টিৰ যিসকল লোক আছে তেওঁলোক শেহতীয়াকৈ এটা সমস্যাত ভুগিছিলে যে যোৰহাটৰ যিগৰাকী সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে যোৰহাটবাসীক সময় দিব পৰা নাছিলে আৰু এনে এটা ধাৰণা সকলোৰে মনত গঢ় লৈ উঠিছিল যে যোৰহাটৰ উন্নয়ন স্তব্ধ হৈ যাব নেকি। কিন্তু শেহতীয়াকৈ ৰাইজৰ মনত এটা সন্তুষ্টি ভাৱ আহিছে, কিয়নো সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই দায়িত্ব লৈছে যোৰহাট লোকসভা সমষ্টিৰ উন্নয়নৰ। আৰু আজি পোনপটীয়াকৈ আমি তেখেতক পাইছোঁ, তেখেতৰ পৰা আমি জানিব বিচাৰিম যে যেতিয়া আপুনি ছ'চিয়েল মিডিয়াত আপুনি সেই কথাটো ব্যক্ত কৰিছিলে বহু লোকে সন্তুষ্টি প্ৰকাশ কৰিছিলে যে আশাৰ এটা ৰেঙনি দেখা পাইছিলে, নহ'লে যোৰহাটবাসী বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ মাজত এনে এটা ধাৰণা হৈছিল যে উন্নয়ন যেন স্তব্ধ হৈ গৈছে। ইয়াত আচলতে মই যে বেলেগ কিবা এটা তেনেকুৱা ধৰণৰ কথা নহয়। এগৰাকী সন্মানীয় পঞ্চায়তৰ প্ৰতিনিধিয়ে যিদৰে নিজৰ যোৰহাটখন বা নিজৰ চৰাইদেউ শিৱসাগৰৰ কাৰণে কাম কৰে, ময়ো এগৰাকী সাংসদৰ দৰে তেনেকৈহে কাম কৰিম। ইয়াত কিবা এক্সট্ৰা, কিন্তু সকলোৱে জানে যে শাসক দলৰ হ'লে বা দুইখন চৰকাৰৰ লগত সমিল মিলেৰে হাতে হাত ধৰি বাঢ়িলে মানুহৰ কাম হয়। এতিয়া সন্মানীয় স্থানীয় সাংসদগৰাকীয়ে মোৰ তেওঁৰ প্ৰতি শুভেচ্ছা আছে, শ্ৰদ্ধা আছে, আমাৰ নিজৰে মানুহ, তেওঁক ঈশ্বৰে মংগলে ৰাখক, কুশলে ৰাখক। কিন্তু ৰাজনৈতিক ক্ষেত্ৰ বা ব্যৱহাৰিক ক্ষেত্ৰলৈ যদি আমি আহোঁ, এই কথাটো অৱধাৰিত যে তেওঁ পুৱাৰ পৰা গধূলিলৈকে তেওঁৰ প্ৰধান কাম কি? আমাক সমালোচনা কৰা, মোদীজীৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে দুইখন চৰকাৰক সমালোচনা কৰাটো এতিয়া প্ৰধান কাম। আজি পথটো যদি সন্মুখত নাই হোৱা, তাৰ বাবে তেওঁ আন্দোলন কৰিব পাৰে, তেওঁলোক তেওঁ ধৰ্ণাত বহিব পাৰে, এইদৰে বিজ্ঞপ্তি দিব পাৰে, তেওঁ পথটো কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে। কাৰণ তেওঁ মোদী চৰকাৰৰ প্ৰতিনিধি, না তেওঁ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি। তেওঁ চিঠি এখন দিব পাৰে, কিন্তু সেইটোওতো তেওঁ নকৰে। তেওঁৰ আছে, অহংকাৰ আছে, মই কিয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিমগৈ, মই কিয় মোদীজীক অনুৰোধ কৰিমগৈ। গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱ বা ভাৰতীয় জনতা পাৰ্টীৰ এটা কথা যে উন্নয়নৰ যিটো অবিৰত ধাৰা, সেই ধাৰাটোৰ পৰা আমি কেতিয়াও বিচ্যুত হ'ব নোৱাৰোঁ। গতিকে এই কামখিনি শাসক দলৰ এগৰাকী সাংসদ বা মন্ত্ৰী কৰিবলৈ সহজ। গতিকে মই বাকী যিসকল লোক, তেওঁ পঞ্চায়তৰ এগৰাকী নিৰ্বাচিত প্ৰতিনিধি হওক বা টাউন কমিটিৰ নিৰ্বাচিত প্ৰতিনিধি হওক, এগৰাকী বিধায়ক হওক বা সাংসদ হওক, যিখিনি সেৱাৰ মনোবৃত্তিৰ যিখিনি কাম কৰে, সেই যিটো সেৱাৰ মনোবৃত্তিৰে কাম কৰা যিসকল ব্যক্তি, তাৰ ভিতৰত নতুন নাম আৰু এটা সংযোজিত হ'ল, সেয়া হ'ল ৰাজ্য সভাসাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। মই এনেকৈ নকওঁ যে মই বিৰাট কিবা, নহয়, বাকী মানুহে কাম কৰি আছে। সেই শক্তিশালী সমৰ্পিত মানুহখিনিৰ মাজত আৰু এজন মানুহ হ'লো মই, যিহেতু মই হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি, মোদীদেৱৰ প্ৰতিনিধি। গতিকে লোকসভা সমষ্টিটোত আটাইতকৈ কাম বেছি ভালকৈ কৰিব পৰা সুবিধা স্বাভাৱিকভাৱে মোৰ আটাইতকৈ বেছি। হয়, আৰু এটা কথা সুধিব বিচাৰোঁ যে যোৰহাটবাসী ৰাইজে এতিয়া এটা স্বস্তিৰ নিশ্বাস পেলাব পাৰেনে যে যিহেতু গৌৰৱ গগৈ জিকাৰ পিছতে এনে এটা ধাৰণা সৃষ্টি হৈছিলে যে যোৰহাটৰ উন্নয়নত মুখ্যমন্ত্ৰীগৰাকীও কিছু যেন পিছ হুহকি গৈছে, তেনে এটা ধাৰণা সৃষ্টি হৈছিলে। এতিয়া যেতিয়া আপুনি সেই কথা ব্যক্ত কৰিলে, তাৰপিছতে সকলো মানুহৰ মনত এটা আশাৰ ৰেঙনি দেখা দিছে। মই তেনে কথা নামানো। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈকে দুই পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকা, প্ৰত্যেকটো অঞ্চলৰ প্ৰত্যেকটো চুক বা চুবুৰী, প্ৰত্যেকটো ৱাৰ্ডৰ প্ৰতিখন ঘৰৰ সম বিকাশ, সম উন্নয়ন, সমমৰ্যাদা প্ৰদানেই হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰধান লক্ষ্য। গতিকে এনেধৰণৰ কথা নাহে। মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো অঞ্চলকে সম গুৰুত্ব দিয়ে। গতিকে কি যোৰহাট, কি শিৱসাগৰ, কি নলবাৰী, কি ধুবুৰী, প্ৰত্যেকটো অঞ্চলৰ সম বিকাশৰ বাবে তেওঁ সমৰ্পিত। এতিয়া বেলেগ এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে দেখা গৈছে যে বিগত লোকসভা নিৰ্বাচনত যেতিয়া গৌৰৱ গগৈ জয়লাভ কৰিলে, তেতিয়া সকলোৰে মনত এটা প্ৰশ্ন সৃষ্টি হৈছিলে যে ইমানখিনি উন্নয়নৰ কাম কৰাৰ পিছতো কেনেধৰণে কংগ্ৰেছ পাৰ্টীজনে জয়লাভ কৰিলে। শেহতীয়াকৈ আমি দেখা পাইছোঁ যোৰহাট পৌৰসভাখন বিজেপি নেতৃত্বাধীন হয়, কিন্তু তাত একাংশ যি কংগ্ৰেছী যি পৌৰ সদস্য আছে তেওঁলোকে পৰিচালিত কৰি আছে। শেহতীয়াকৈ ইয়াৰ কাৰ্যবাহী যিগৰাকী বিষয়া তেওঁ ট্ৰেন্সফাৰ হৈছে, তেওঁ ট্ৰেন্সফাৰ দাবী তুলিছিলে কিন্তু কংগ্ৰেছী এগৰাকী ৱাৰ্ড কমিশ্যনাৰে। এতিয়া এইটো কি হৈছে যোৰহাটত? এই বিষয়ে মোৰ তথ্য নাই, যেতিয়া তথ্য পাম নিশ্চয় আপোনাক জনাম। কিন্তু আমাৰ গণতান্ত্ৰিক দেশ। এতিয়া চাওক, আপুনি এগৰাকী সাংবাদিক, কোনোবা এগৰাকী কংগ্ৰেছ, কোনোবা এগৰাকী AGP, ৰাজধৰ্ম পালন কৰি থকা চৰকাৰ এখনৰ বাবে প্ৰত্যেকেই আচলতে সমান। এতিয়া যে আমাৰ চাকৰি 1.5 লাখে পাইছে, আমাৰ কোনোতো সোধা নাই কংগ্ৰেছৰ যিটো সংস্কৃতি আছিল, তেওঁ AGP নে কংগ্ৰেছ নে BJP, ইয়াকে কৈ ৰাজধৰ্ম। যদিহে কিবা তেনেকুৱা ধৰণৰ কথা আছে মই নাজানো, কিন্তু প্ৰশাসনিকৰ পৰা চাকৰি প্ৰদানলৈকে আমাৰ আজি এতিয়া 195টা আমি নামঘৰ আগবঢ়াম তিয়কত।
নামঘৰৰ অৰ্থৰাশি বনাওঁতে কোনে কাক ভোট দিছে কোনে কি সেইবিলাক কোনো এতিয়া আমাক ৰাইজে আশীৰ্বাদ দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিলে মোদীদেৱক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিলে সমগ্ৰ দেশৰ বা ৰাজ্যখনৰ সেৱা কৰাটো এইখন চৰকাৰৰ কৰ্তব্য 195টা নামঘৰ কোনটো বুথত আমাৰ ভোট কম পৰিছিল বেছি পৰিছিল এইবিলাক হ'ল কংগ্ৰেছী দুষ্কৃতি এইবিলাকৰ নহয় আমাৰ সংস্কৃতিটো সুকীয়া আৰু আপুনি যিটো কথা কৈছে পৰবাৰ এই বিষয়ে মোৰ তথ্য নাই থাকিলে নিশ্চয় মই জনাম নাই এই বিষয়ে মোৰ একো মোৰ তথ্য নাই 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 যিটোৰ তথ্য নাই এতিয়া মই এতিয়ালৈকেতো তেনেধৰণৰ ভবা নাই মই এতিয়ালৈকে প্ৰশাসনিক অভ্যন্তৰীণ কথাত মাত মতাৰ দায়িত্ব লোৱা নাই মই লৈছোঁ সামগ্ৰিকভাৱে বিকাশ ক'ৰবাত আলি পদূলি কোনোবা ল'ৰা ছোৱালী পঢ়া শুনা শিক্ষা স্বাস্থ্য সেইটো বিকাশৰ কথাখিনি চিন্তা কৰিম প্ৰশাসনিক চিন্তা কৰাৰ দায়িত্ব মই যিহেতু ৰাজ্য চৰকাৰৰ মানুহ নহয় প্ৰশাসনিক দায়িত্ব ৰাজ্য চৰকাৰৰ ধন্যবাদ জনাইছোঁ আৰু আমি ইতিমধ্যে এটা কথা ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই ইতিমধ্যে জানিবলৈ দিলে যে যোৰহাটৰ উন্নয়নৰ দায়িত্ব তেখেতে গ্ৰহণ কৰিছে আৰু যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে তেখেতে উন্নয়নৰ কাম কৰি যাব আৰু যোৰহাটবাসীৰ ৰাইজে যি বিচাৰি আছিলে অৰ্থাৎ এগৰাকী সাংসদৰ ওচৰৰ পৰা যেতিয়া তেওঁলোকে নিজৰ সমস্যাৰ কথা ক'ব বিচাৰে সেই দায়িত্ব এতিয়াৰ পৰা সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই যোৰহাট লোকসভা সমষ্টিলৈ লৈছে বুলি আমাক জানিবলৈ দিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ